কিমান নেমু খেতি কৰিছে কি কথা কওকচোন। মই নেমু খেতিতে 3 বিঘা মাটিত লগাইছোঁ আৰু এতিয়া বৰ্তমান যদি চৰকাৰে কিবা সাহায্য কৰে তেনেহ'লে মই আৰু আৰু অলপ বেছিকৈ লগাম বুলি হাল মাৰি থোৱা আছে। তো পুলিখিনি লগাই থোৱা আছে সেইখিনি যদি চৰকাৰী সাহায্য যদি পাওঁ তেনেহ'লে আৰু বঢ়াম বুলি ভাবিছোঁ। সিদিনাখন কৃষি বিভাগৰ কাম সেৱকজনে আহি পেলাই চাই কৰি গৈছেগৈ। যদি চৰকাৰৰ সেইখিনি ইয়াতে মোক যদি কৰে সহায় সহযোগ কৰে তেনেহ'লে মই বঢ়াম বুলি ভাবিছোঁ, সক্ষম হ'ম। জাতীয় ফল নেমু অসমৰ অসম চৰকাৰে নেমু খেতিটো জাতীয় ফল বুলি ঘোষণা কৰিছে যেতিয়া তাকে মই কৰি পেলাই নিজৰ ঘৰখন চলাম বুলি আশা কৰিছোঁ। আমাৰ চৰকাৰে কাজি নেমুৰ খেতিটো ঘোষণা কৰিছে, বঢ়াবলৈ ইচ্ছা কৰিছে, আমিও বঢ়াই আছোঁ। আমাৰ 4-5 বিঘা মাটিৰ কাজি নেমু খেতি আছে বৰডিকৰাইত, আৰু চৰকাৰৰ পৰা সহযোগ পালে আৰু বঢ়াম বুলি ভাবিছোঁ। আৰু তারপরে কিমান নেমু খেতি কৰিছে কি কথা কওকচোন। মই নেমু খেতিতে 3 বিঘা মাটিত লগাইছোঁ আৰু এতিয়া বৰ্তমান যদি চৰকাৰে কিবা সাহায্য কৰে তেনেহ'লে মই আৰু আৰু অলপ বেছিকৈ লগাম বুলি হাল মাৰি থোৱা আছে। তো পুলিখিনি লগাই থোৱা আছে সেইখিনি যদি চৰকাৰী সাহায্য যদি পাওঁ তেনেহ'লে আৰু বঢ়াম বুলি ভাবিছোঁ। সিদিনাখন কৃষি বিভাগৰ কাম সেৱকজনে আহি পেলাই চাই কৰি গৈছেগৈ। যদি চৰকাৰৰ সেইখিনি ইয়াতে মোক যদি কৰে সহায় সহযোগ কৰে তেনেহ'লে মই বঢ়াম বুলি ভাবিছোঁ, সক্ষম হ'ম। জাতীয় ফল নেমু অসমৰ অসম চৰকাৰে নেমু খেতিটো জাতীয় ফল বুলি ঘোষণা কৰিছে যেতিয়া তাকে মই কৰি পেলাই নিজৰ ঘৰখন চলাম বুলি আশা কৰিছোঁ। আমাৰ চৰকাৰে কাজি নেমুৰ খেতিটো ঘোষণা কৰিছে, বঢ়াবলৈ ইচ্ছা কৰিছে, আমিও বঢ়াই আছোঁ। আমাৰ 4-5 বিঘা মাটিৰ কাজি নেমুৰ খেতি আছে বৰডিকৰাইত, আৰু চৰকাৰৰ পৰা সহযোগ পালে আৰু বঢ়াম বুলি ভাবিছোঁ। আৰু তারপরে কিমান নেমু খেতি কৰিছে কি কথা কওকচোন। মই নেমু খেতিতে 3 বিঘা মাটিত লগাইছোঁ আৰু এতিয়া বৰ্তমান যদি চৰকাৰে কিবা সাহায্য কৰে তেনেহ'লে মই আৰু আৰু অলপ বেছিকৈ লগাম বুলি হাল মাৰি থোৱা আছে। তো পুলিখিনি লগাই থোৱা আছে সেইখিনি যদি চৰকাৰী সাহায্য যদি পাওঁ তেনেহ'লে আৰু বঢ়াম বুলি ভাবিছোঁ। সিদিনাখন কৃষি বিভাগৰ কাম সেৱকজনে আহি পেলাই চাই কৰি গৈছেগৈ। যদি চৰকাৰৰ সেইখিনি ইয়াতে মোক যদি কৰে সহায় সহযোগ কৰে তেনেহ'লে মই বঢ়াম বুলি ভাবিছোঁ, সক্ষম হ'ম। জাতীয় ফল নেমু অসমৰ অসম চৰকাৰে নেমু খেতিটো জাতীয় ফল বুলি ঘোষণা কৰিছে যেতিয়া তাকে মই কৰি পেলাই নিজৰ ঘৰখন চলাম বুলি আশা কৰিছোঁ। আমাৰ চৰকাৰে কাজি নেমুৰ খেতিটো ঘোষণা কৰিছে, বঢ়াবলৈ ইচ্ছা কৰিছে, আমিও বঢ়াই আছোঁ। আমাৰ 4-5 বিঘা মাটিৰ কাজি নেমুৰ খেতি আছে বৰডিকৰাইত, আৰু চৰকাৰৰ পৰা সহযোগ পালে আৰু বঢ়াম বুলি ভাবিছোঁ। আৰু তারপরে